কৰক যি কৰে লগাবত দিয়ক জেলত দিয়ক মেডাম সদৰ থানাত চাপ্লাই দিব লাগিব হে হ'ব না হাফিজ ভাই শান্তি শান্তি হ'ব নাপেদা সাধাৰণ মিড ডে মিলৰ ৰান্ধনী চাকৰিটোৰ কাৰণে তোনাই মোক জেলত পঠাবা কিয় পৰিকল্পনা কৰিলা তুমিয়ে কৰিবা এটা চাকৰি প্ৰেমলতা মাগুৰ মাছ খুৱাইছ মুৰ্গী খুৱাইছ ডিমা খুৱাইছ পুৰাণ 1000 টকা 500 টকা ভেটি দিছ মোক কিন্তু মেডামে বিশ্বাস নকৰে কি ফাল্টু কথা কয় দিয়ক যাতা কথা নকব হ'ব দে মই মিছাই গলো মদাহী গিলাচত যদি গাখীৰ খায় মদ খয়ে হৈ আৰু যদি পুৰোহিতে মদো খায় তেনেহ'লে গাখীৰ খয়ে হৈ বাইদেউ কি কৰে কৰক মই কিন্তু ইকে থানাত হাজত থাকিব নোৱাৰো কি হে হাফিজ ভাই হাফিজে ক কথা গেলা সঁচা দিয়ক মই ক কথা গেলা হে চব মিছা বদ দিছো হাফিজ ভাই হে কৈছো তোমাক খাতি খাওঁ মানুহ হয় তোমাক চিটকে চাকৰিটো ল'ব খোজাটো হৈ এটা চাকৰিৰ কাৰণে 1000টা মানুহ থাকে কিন্তু তোমাৰ দৰে শত্ৰুতা কায়ো নকৰে নাপে একদম নাপে তোমাক আল্লাই মাফ নকৰে কিন্তু কৈ দিলো চাবা বেয়া কাম কৰিছা তোমালোকে একো নকবা এতিয়া যোৱা মিলা পিটিত থাকিবা যোৱা ইমান সময়ে প্ৰেম সম্পৰ্কে থকা মোৰ সাধাৰণ জ্ঞানৰ বিষয়ে ক'লো মই অসাধাৰণ জ্ঞান আহৰণ কৰিলো হওক বাৰু মোৰ এফালে যাবলগীয়া আছে হওক এটা জৰুৰী কাম আছে তে মই যাওঁ দক ভাল বাৰু ভাল হেল্ল' গল চল শুকে গেছি 2 কাপ চাহ কৰো দক আপুনিও খাওক ময়ো খাওঁ খাই লৈ দৌলে যাওঁ চাহ খাবা জানো জিগলা কথা শিকালাক আচলতে মদে খাবা লাগছিল কিন্তু মদ নাখাওঁ দিয়কচোন চাহকে খাওঁ নিশ্চয় নিশ্চয় হেল্ল' মই বনাম দক তুমি আকৌ কিয় এজনী সংস্কাৰী গাঁৱলীয়া কাম বন জানা গাভৰু ছোৱালী হিচাপে মই 1 কাপ চাহ কৰি খুৱাম কিয় মাতিছিলে থানাত যাতা হৈছি ভাই কি যাত্ৰা হৈছে দেখা দে আৰু বাইদেউ মেথলি পুলিচটোৰ কথা কৈছোৱে মই ইমান মৰম কৰা কৰিছি মোক পিষ্টল লিখালো হাফিজক মাৰি পেলাম বুলি ক'লো আছলি পিষ্টল জমা দিলো ভাবি চাবা গেলি মোৰ যে ল'বা লাগে হয় না কচোন তই লাগেতো নহ'ল দেই ইমান মৰম কৰিছি এৰি দিলাক মোক আৰু কৈছি কাকো নকপি তই এতিয়া কিয় মাতিছিলে হাফিজ আৰু খিলিক উঠে আনি বিৰাট দম দিছি ভাই আৰু কৈছি কেছটো উঠে লওক কেছটো উঠে লাগব সেইকাৰণে মাতিছিল নহয়ে কোনোবাই বোলে ভকা পিঠা আৰু জুইলা মিঠাই ঘোচ দিলা তাকে খাবা দিলাক গলক লগি আহিছি গোটাই সঁচাই দেই মানুহবোৰ চিনিব একদম নোৱাৰি কিয় বা কলাক মেডাম হাফিজ এজন সৎ মানুহ বুলি আপোনালোকে কৈয়ে থাকে এটা সাধাৰণ 3-4 হাজাৰৰ চাকৰিৰ কাৰণে কিমান মিছা মাতিছে চাওকচোন হৈ দিয়ক কথা দে গম পালো ভোলাৰ নিৰ্দোষী মানুহ বুৰ্বক শত্ৰুৰ লগত ধেমালি কৰিব গৈ বেয়াকৈ ফচিলেহেঁতেন হাজাৰক থানাৰ বহুত কামত সহায় কৰেতো ভোলাহাতে পতকে বিনা দোষত ফচে দিবা নৰে দুখ কৰিলেতো উপায় নাই দিয়কচোন পুলিচ হিচাপে আমি আমাৰ ডিউটিটো কৰিবই লাগিব সেইটো কাম নকৰাকে নাখৰব তোমালোক আকৌ কিয় আহিছা মেডাম হাফিজ তোনা যাওঁ পতকে আচলতে তোনাক মাফ কৰিবাই নালগে মেডামে মৰম কৰিহে তোনাটোকে এৰি দিছি এনকে আহি নাটকখন কৰি থাকিলি লগাবত ভয় দিওঁতে বেছি সময় নালগে আপুনি যি ভাবে ভাবক আমি এটাও মিছা কথা কোৱা নাই ইমান গুনাহৰ কাম আমি নকৰো দিয়ক হ'ব থানাত আমাৰ সঁচা কথাৰ মূল্য নাই হোলাহাৰ নিচিনা দাগাবাজ মিছা কথা কোৱাৰহে মূল্য বেছি আল্লাহ আছে নহয় আল্লাহ চব দেখি আছে বল হেল্ল' ভোলা দা
কিয়ে ৰীতা কিবা কবি বহা কথা এটা সুধো কিয়ে বৌ আৰু তোমাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হা হেই সেইগিলা একো নহয় যা মই তেওঁক চাই পেলাই বিয়া কৰছো অৱশ্যে চৰ পে বিয়া কৰক গেলি মাজৰে কেইটাদিনমান প্ৰেম নহয় দেচোন তাৰ মানে আগে প্ৰেম হৈছে আৰু তাৰ পাছত বিয়া হৈছে সেনে সত্য নে অসত্য কবা কিয়ে বিয়াৰ আগত তুমি বৌক কৈছিলা কিবা এটা কোৱা না আৰু বিয়াৰ পাছত বৌক ক অলপ সময় মনে মনে থাকাচোন এই নহয় যা মিছা কথা বৈৰে বিৰাট মিঠাকে কয় মস্ত ভাল পাওঁ শুনি ময়ো তেওঁক জানটোকে মাতো না গালি পাৰিলেও শুনি বিৰাট ভাল লাগে সঁচাই কৈছো চুতীয়া মাষ্টৰে মোক ভুলকৈ শিকালে হওক আওদা হেৰি শুনছে না হেৰি হা? কি ভাবছে দিয়ক সব চুৰৰ দিন হৈছে সব চুৰ সব বদমাছেদি ভৰ্তি হৈ পড়ছে ইখান সংসাৰত সব বদমাছ চলবাই টান হৈ গৈছে হৈছেতো ভাল মানুহ হৈ লাভ নাই ইখান সংসাৰত শুদ্ধ কাইদে হব লাগব ভাল মানুহে অপমান পায় চুৰেহে সন্মান পায় তোৰ কথা ভাবিহে মনে মনে থাকো মই নহলেনো কি কৰলাক হয় কাৰ মূৰা কহে বাগৰে দিলো হৈ আল্লাহে জানলাক হৈ সেনে কথা নকব দিয়ক ইখান সংসাৰত একবাৰ আহিছে একলে আহিছে একবাৰে যাব একলে যাব হাৰাম কৰ্ম কৰি থৈ কিয় যাব দিয়ক ভালকেন যাব লাগব ইগলা চিন্তা ভাৱনাইতো আমাৰ মনগিলা এখন দুৰ্বল কৰে চব পাহৰি যাবাৰ মন যায় কাটি ফেলবাৰ মন যায় হ'ব দিয়ক আল্লাহ তালাই চব ওপৰৰ পৰাই চাই আছে নহয় এথেন ভৰি হাত ধোৱক মই কিবা অলপ খাৰ ব্যৱস্থা কৰো আহক হেল্ল' প্ৰেমবাই প্ৰেমবাই হা ৰহ এজনী ইমান তেটো ফালি মৰিছ কিয় পহিলাবাৰ সৰুকে মাতছো উত্তৰ নাপে পিছত দুইবাৰ ডাঙৰ হৈছে হ'ব দে বহ ভিতৰত কি কৰি আছিলা ৰাতিখন ইমান ঠাণ্ডা পৰিছে ৰাতি ভাতকেইটা এতিয়াই সিজাই থলো ইয়ে ৰাতি এইতে কি ভাত গেলা কেনকে খাবা মই ঠাণ্ডা ভাত খাম বুলিনো তোক কোনে ক'লে হেল্ল' প্ৰেমবাই ইটা ৰান্ধা ভাত ৰাতিক গেলি উতলি থাকিব দা হেল্ল' ৰীতা তোৰ সংসাৰ জ্ঞান বুদ্ধি বোলা বস্তু অকণোৱে নাই এতিয়া ভাতকেইটা তেতিয়ালে ঠাণ্ডা হ'ব ঠিকেই গেছটো জ্বলাই ডিৰেক্ট দাইলৰ বাতিটো বহাই দিম গৰম দাইলকণ ঠাণ্ডা ভাতকেইটাৰ ওপৰত ঢালি দিম ভাতকেইটা কুহুমীয়া গৰম হ'ব ভাতকেইটা খাই কাঁহীখন চপাই থম এতিয়া পালোনে ঠাণ্ডা পোৱা ৰেহাই তোমাৰ কি বুদ্ধি হা গল্প কবিতা লিখিব নোৱাৰিব পাওঁ সংসাৰ জ্ঞান তোতকে বহুত বেছি হয় ৰবা হয় সেইকাৰণে অলপ জ্ঞান ল'বা তোমাৰ ওচৰত আহিলো হা প্ৰেমবাই কচোন কি জ্ঞান লাগে আছে যদি দিম দে বহুত দীৰ্ঘকালৰ প্ৰেমান্ত তোমালোক দুজন যুগ্ম জীৱনত উপনীত হৈছিলা হেল্ল' তয়ো কথিতকে কহক বহুত দিন প্ৰেম কৰি কৰি তুমি আৰু হেডছাৰ বিয়া হৈছিলা প্ৰেমত দিনকেইটা আৰু বিয়াৰ পাছত দিন গেলা বেলেগ বেলেগ হৈ যায় তো বহুত বেলেগ হয় বিয়াৰ পাছত প্ৰেমিক গিলাই প্ৰেমিকা গিলাক বয়া ব্যৱহাৰ কৰে বয়া ব্যৱহাৰ কৰি কৰি লাষ্টত খেদিয়ে দিলাক নহয় যা মিছা কথা কলে মহা পাপ হব শেষত কিবা এটা কথাত আমাৰ কাজিয়া লাগি মোৰ অন্ত আত্মাৰ আঘাত লাগি মই গুচি আহিলো সেইটো বেলেগ কথা কিন্তু বিয়াৰ পিছৰ পৰা কাজিয়া লগা সময়লৈকে মোক তেখেতে কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল মৰম কৰিছিল বহুত মৰম বিয়া আগতকেও পিছতহে বেছি মৰম কৰিছিল মোক নিষ্ঠাৰে ভুল কথা কলা দেই যাতা মিছা কথা কবা নাপে কিন্তু মই বয়া পাইছো কি করছো আবি এনে আছো রে ঠান্ডা বসছে বাপা আমারে ঠান্ডা কেয়ার পারিতা গরম কি কেরপার গরমে মোক গেলিতে তামাম গরম উঠি আছে কিয় থানাত কবার মানুহ ভকা পিঠা আৰু জুলীয়া মিঠে ভেটি দি গেছি তাকে মোক ফোন কৰি মাতিলা গেলো খাবা দিলা খালো তাক যি নামাতিলাক সেই তাৰ খং এইটো কিবা কথা হ'ব পাৰে ভি কোনোবাই কাৰোবাক ভাল পাইছি মাতছি তাক বয়া পাইছি মাতা নাই হয় না কচোন তুমি কিয় নামতে তাক এনে ভাইয়া যি না করবা নাপে দে
কি ভায়া যেনে কৰিলা হা তাৰ স্বভাৱ বয়াটো পুলিচ থানাত গম পাই গৈছি কি গম পাই গৈছে? দুইটিলে আহি ইফালেও ক'ব সিফালেও ক'ব জিন্দগীত তাক পুলিচ থানাত ভকা পিঠা খাবা মাতে না আৰু গাঁওখনত সামান্য কিবা এটা বস্তু চুৰ হলিয়ে কিন্তু তাক মাতে। স্বভাৱত দুখ যি তাৰ দুকে থানাত মাতে তাৰো স্বভাৱ বয়া মোৰো স্বভাৱ বয়া সেই ধৰি থানাক আমি অহা যোৱা কৰিয়ে থাকো ইমান দিন গেল থানাৰ মানুহখিনিক আপোন কৰি ল'বা নাজনিলাক মই হলি চবৰে মন জয় কৰি পেলছো মেডামৰে ক ডেকাদাৰে ক DSP খুৰাৰে ক মোৰ নাম সদায় লয় কয়ে চুৰ হ'ব পাৰে ভলা কিন্তু বিৰাট ভাল ভলা না সঁচাই ভলা কেৰপা কিন্তু ঠিক নহয় তাৰ গোটাই জিলাপিৰ পাখান কোন মৰণ নহ পুলিচে কৈয়ে কেৰপাক গতে সকলে কামৰে থাকে। এই সঁচা হলেও কেৰপাৰ বয়াটো তুমি সহ্য কৰবা নৰহা কি ভাল লাগৈ এই কেৰপাৰ মাক পিতাকে তাক মৰম নকৰি বয়া কৰছি আৰু বুঢ়ী তই তাক মৰম কৰি বয়া কৰছা তই প্ৰেমলতাই মোৰ মান সন্মান জীৱন সকলো শেষ কৰি দিছে এতিয়া মই মোৰ নিজৰ জীৱনটো নিজেই শেষ কৰি পেলাম কেৰেপা মই কৈছো শুন একদম নাহিবি ইয়ালে নাহিবি বুলি কৈছো নহয় নাহিবি মোৰ গা বেয়া মই এতিয়া শুম দুৱাৰখন বন্ধ কৰি থৈ আহিব লাগিব নহ'লে ভোলা কেৰেপা সোমাই আহিব খাটাং চুতীয়া খানাৰ যোগাৰ নাই নহয় মানে গাটো অলপ বিষ হৈ আছে জ্বৰ ভাৱ তাকে বিষটো মাৰো বুলি বহক কিনো বহিম ছাৰ কিয় নবহে নেকি নবহিলেতো আপুনি ভালেই পায় নহয় মানে চুতীয়া কথা সেইটো নহয় কোনটো ছাৰ মানে হ'ল কি ভোলা কেৰপা হোৱা হ'লে কিবা এটা ক'লোহেঁতেন আপোনাকনো কি ক'ম ছাৰ জীৱন ধ্বংস কৰা এইবোৰ বস্তুৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল মইনো বাৰু ক'ত তেনেকে খাওঁ কওকচোন আজি মানে গাৰ বিষ বুলি আৰু আপোনাৰ কি হৈছে মই নাজানো ছাৰ আপুনি সমাজৰ এটা জাতিৰ মেৰুদণ্ড স্বৰূপ মেৰুদণ্ড পূৰ্ণ হৈ থাকিলে সমাজৰ কাৰণে ভাল আহো দিয়ক ছাৰ ভলাই কিন্তু এইটো কম ডাঙৰ কথা কোৱা নাই মাক পিতেকে মৰম নকৰি কেৰপাৰ মাথাটো খাইছে আৰু মই মৰম কৰি মাথাটো খাইছো এইটো চলি আৰু ভাল নহয় বিয়াখন পাতি দিলে কিজানি ভালেই হলা হৈ মাক পিতেকেও মন নকৰে ময়োতো মন কৰবা নোৱাৰো অবি গালি পাৰা মোক কিয় তোক গালি পাৰোৱে এতিয়া তোমাক খং কৰি গৈছিলো এতিয়া আহিলো তোক আৰু মই কিয় খং কৰো আৰু তোক খং কৰিয়ে বা মই কৰিম কি কেৰপাৰ কাণ্ড দেখলি মাথা চাথা গৰম হৈ যাব তোমাৰ কিয় আগুৰি ধৰি আছে তাক 10জন মানে তাক যে আজি পিঠা কৰিব খাটাং হাকতে কিয় যি কাণ্ড কৰছি সি কি কৰছি আমাৰ গাঁৱৰ কণাত দেখি যি কলজা ভাতা চক নাপতি যি বিধৱা তিৰি এটা থাকে যি হা মদ বেচে চানা বেচে চিনি পাইছ না হাও সেইটো দেখোন ভখৰা ৰিক্সা আল্লাৰ ঘৈণীয়েকে ভখৰা ৰিক্সা আল্লাহ কোৱাত পৰি নমেছি সেই কু বস্তুটো ইতা মদ বেচে আও সেইৰাকে যাই বাহাল হৈছি তাকে যাই কেৰপাই মদ খাইছি হা খাইছি তো খাইছি 30 টাকাৰ গেলা মদ খাইছি খাই বেহুচ মোক ফোন কৰি মাতিলাক মই গেলো বাপ্পা ঐ সেইখান গাঁৱৰ মুনিন জয়ন্তহঁতে আগুৰি ধৰি আছে তাক মাৰছি নাকি মাৰিবা পাৰা নাই মই নেগলি মাৰিলাক ঐ মই কৈছো গাত হাত নিবি গুলে দিম ধৰি ইতে পইচা লৈ আহিম মোৰতো নাই 10জন মানক পইচা খুজিলো হা কায়ো নেদে কেৰপাৰ নামুনিলে মন টেঙে দেই উপায়তো নাই মই সেইকাৰণে ঘৰত যাই ঘুমে থাকোগে যি কৰে কৰক হে বাপা হেনে নকৰবি মই দিওঁ যা 30 টাকা তাক আনি ঘৰত থৈ আহ যা প্ৰেম এই প্ৰেম কিয় আহিছে ইয়ালে কথা আছে কথা পাতিবলৈ আহিছো মই ইয়াত খঙৰ ভমকত ঘৰৰ পৰা ওলাই আহি ক'ৰবাত দুদিনমান থাকিলি বুলিয়েই গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্কটো কি নাইকিয়া হৈ গ'ল নেকি শেষ মই চব শেষ কৰি থৈ আহিছো
এতিয়া মোৰ কোনো ধৰণৰ একো কথা নাই কাৰো লগত। তই ক'লেই নহ'ব নহয়। সমাজ আইন কানুন বোলা বস্তুটো কি নাইকিয়া হৈ গ'ল নেকি? কোনখন সমাজে কোনখন আইনে মাষ্টৰক মদাহী হ'বলৈ শিকাইছে বা? এই মুখ চম্ভালি কথা কবি, নহ'লে মুখ ভাঙি দিম। চিনি পোৱা নাই?